কদাচিত তাৰ পাপন কৰ্ম নকৰিও যে সমস্ত পুণ্য ফল আপুনি কজে দেখাৰ ভকতিৰ বল আন ধৰ্মৰ মন্ত্ৰ তন্ত্ৰ ছিদ্ৰ বহু হয় ভাগৱত ধৰ্মে নাহি সংশয় শুনি উপমানৱ ধৰ্ম কৰিব কত আজি তোমাৰ ভাগৱত ধৰ্ম ব্যতিৰেকে অন্য ব্যৱস্থাৰ দ্বাৰা আপুনি যদি ঈশ্বৰ সেৱা কৰিবলৈ যায় তাত তন্ত্ৰ মন্ত্ৰ অনেক ছিদ্ৰ হ'ব পাৰে আপোনাৰ। কিন্তু ভাগৱত ধৰ্ম এনেকুৱা এটা সহজ সৰল ধৰ্ম যে কেৱল ঈশ্বৰৰ সেৱাত নিজক সমৰ্পিত কৰি ঈশ্বৰৰ গুণানুকীৰ্তন কৰিলেই সকলো সম্পাদন হৈ যায়। ইয়াত আৰু বেলেগ একো প্ৰয়োজন নাই, কোনো দ্ৰব্য বস্তু বিধি ব্যৱস্থাৰ প্ৰয়োজন নাই। আজি যে আমি এইবিলাক কৰিছো ব্যৱস্থা, এইবিলাক পাৰম্পৰিক দেখা দেখি কৰিছো। শৰাই সাজিব লাগে, গুৱা পাণ দিব লাগে। আজি ইয়াত মই দেখি গলো, মই কৰবাত ভাগৱত পাঠ কৰিলো, আকৌ ময়ো এনেকে সজাবলৈ যত্ন কৰিম। এনেকে যাওঁতে কৰবাত আৰু বিশেষ আৰ্টিষ্ট ওলাব, তেওঁ বোলে নহয় এইটো অকমান আৰু ডেভেলপ কৰিব পাৰি নেকি। গতিকে এনেকে বস্তুবিলাক গৈ থাকে। এইবিলাক ইহ জগতৰহে, বৈকুণ্ঠৰ ব্যৱস্থা নহয়। বৈকুণ্ঠৰ ব্যৱস্থা বেলেগ। বৈকুণ্ঠৰ ব্যৱস্থা প্ৰথমতে আপুনি নিজক সাত্বিক আৰু শুদ্ধ কৰিব লাগিব। তাৰপিছত আপুনি ঈশ্বৰৰ ওচৰত সমৰ্পিত হৈ গুৰু সেৱাৰ মাধ্যমেৰে ভগৱানৰ গুণানুকীৰ্তন কৰিব লাগিব। সেয়া য'তে যেনেকে কৰে তাতে ভগৱান আহি সেই কৃষ্ণ কথা শ্ৰৱণ কৰিব। এইবিলাক আমি এটা পৰিৱেশ আৰু বাতাবৰণ নিৰ্মাণ কৰিবৰ কাৰণে, এটা শুদ্ধ বা সুন্দৰ পৰিৱেশ এটা নিৰ্মাণ কৰিবৰ কাৰণে আমি এইবিলাক কৰোঁ। ইয়াৰ বেলেগ হেৰি নাই। মূল কথাটো হৈছে কি, অন্তঃকৰণে আপুনি ভগৱানক সেৱা কৰিব পাৰেনে? নোৱাৰে। যদি অন্তঃকৰণে ভগৱানক সেৱা কৰিব নোৱাৰে, তেতিয়াহ'লে কিন্তু সেই সেৱা ভগৱানে কেতিয়াও গ্ৰহণ নকৰে। অকমান উপদেশ আহিছে প্ৰভুসকল। ও শুনা সভাসদ পদ পুৰিয়া কথা দ্বাদশ ৰাম ঘূৰ পুলি জীৱে তৰল নাহি কৃষ্ণ কথা শ্ৰৱণ ঘোৰ কলিযুগত তৰণৰ একমাত্ৰ উপায় হ'ল শ্ৰৱণ, কৃষ্ণ কথা শ্ৰৱণ। ইয়াৰ ব্যতিৰেকে আৰু বেলেগ ব্যৱস্থা নাই। শ্ৰৱণ কিয় কৰিব লাগে? শ্ৰৱণ এইকাৰণে কৰিব লাগে নিজৰ মনক শুদ্ধ কৰিবৰ কাৰণে। আপোনাৰ মনটো যদি শুদ্ধ নহয়, তেতিয়াহ'লে আপুনি একো কামেই সাত্বিকভাৱে কৰিব নোৱাৰে। বিষয় সংসাৰত আমি লাগি থাকোঁতে ঈশ্বৰ সেৱাৰ প্ৰতি আমাৰ বিৰূপ মনোবৃত্তিৰ সৃষ্টি হ'ল। হে প্ৰভুসকল, আপুনি চাব যে আমি প্ৰত্যেকে গৃহ সংসাৰ পাতিছোঁ, সন্তান সন্ততি জন্ম দিছোঁ। তৃতীয় স্কন্ধত কপিল দেৱতে সংবাদত কপিলে মাকৰ আগত এই কথা বৰ্ণন কৰিছে যে মাকবিলাকে বিশেষভাৱে গৰ্ভস্থ সন্তানটি গৰ্ভতে পালন পোষণ কৰি ধাৰণ কৰোঁতে, তাক জন্ম দিবলৈ যাওঁতে কিমান কষ্ট আৰু তেওঁলোকে সাধন কৰিব লাগে, সেই কথা এগৰাকী মাতৃৰ ব্যতিৰেকে বেলেগ নুবুজে। কেৱল মাতৃহে এগৰাকী মাতৃহে এই কথা বুজিব, বেলেগে এই কথা অনুভৱ নকৰে। মই অলপতে আজি আমি ইয়াত পাইছিলোঁ
যে দেৱৰ্ষি নাৰদে কৈছে যে পুত্ৰ আগমনে পিতৃৰ মহা যেন সুখ। গতিকে পুত্ৰসকলৰ আগমন পিতৃসকলৰ কাৰণে যেনেকে সুখ, মাতৃসকলৰ কাৰণে যেনেকে সুখ। সন্তান সন্ততিৰ সৎকৰ্মৰ দ্বাৰা পিতৃ মাতৃসকলে জীৱনত সুখ প্ৰাপ্তি হয়। আৰু সন্তান সন্ততি যদি অসৎকৰ্ম সাধন কৰে তেতিয়াহ'লে সেই কৰ্মৰ দ্বাৰা সেই সন্তানৰ অপকৰ্ম পিতৃসকলক সৰ্বদা দূষিত কৰে, মাতৃসকলক সৰ্বদা দূষিত কৰে। তেতিয়াহ'লে সন্তান সন্ততি এই শিক্ষা কোনে দিব? কোনখন বিশ্ববিদ্যালয়ে দিব? কোনটো কৰ্চত আছে? কোনো কলেজত, কোনো বিশ্ববিদ্যালয়ত দিয়া হয় জানো? দিয়া আমাৰ বিশ্ববিদ্যালয়সমূহ, আমাৰ যিবিলাক শিক্ষা ব্যৱস্থা বৰ্তমান প্ৰৱৰ্তি আছে, এই শিক্ষা ব্যৱস্থাই আমাক কেৱল ধন ঘটাৰ যন্ত্ৰ হিচাপে কৰিবৰ কাৰণেহে প্ৰয়াস। আৰু আমি পিতৃ মাতৃও সদায় এইটোৱেই ভাবো যে ধন ঘটিব লাগে আমাৰ ল'ৰা ছোৱালী, বাছ ইমান। কিহৰ কাৰণে ধন ঘটিব লাগে? বোলে আমাক দুজনক পালন কৰিব লাগিব, আমাক দুজনক পালন কৰিব লাগিব, দুজনক পালন কৰিব লাগিব। তাৰ মনোযোগ যদি এইটোৱে থাকিলে যে দুজনক পালন কৰিব লাগে, দুজনক পালন কৰিব লাগে, সেইকাৰণে যেতিয়া চাকৰি পালে, ধন ঘটিবলৈ আৰম্ভ কৰিলে, ছোৱালী এজনী বিবাহ পাতি দিলে, তেওঁলোক দুজন হ'ল নহয়, এই মাক দেউতাক মাইনাছ হৈ যায়। আমি দুজনকে পালন কৰিলে তাহাঁত দুটা হৈয়ে গ'ল। এতিয়া সেইকাৰণে মই সেইকাৰণে আমাৰ সকলো ভাগৱত পাঠতে আজিকালি মই ল'ৰা ছোৱালীবিলাকক উদ্দেশ্যি এটা বিশেষ কথা কওঁ, প্ৰত্যেকটো ল'ৰা ছোৱালীক, যে পিতৃ মাতৃক সেৱা সৎকাৰ নকৰা সন্তানে তেওঁলোকে যিমান যি ধৰ্ম পালন নকৰক কিয়, সেই ধৰ্মই কেতিয়াও তেওঁলোকক কি দিব নোৱাৰে? পৰম প্ৰাপ্তি কৰাব নোৱাৰে। কিয় নোৱাৰে? এইকাৰণে নোৱাৰে যে পিতৃ মাতৃ আদি গুৰু, পিতৃ মাতৃৰ সেৱা অবিহনে সন্তান সন্ততিয়ে অন্য সেৱা কৰিবলৈ সেই সেৱাৰ ফল ভগৱানে তেওঁলোকক নিদিয়ে। এটি সন্তান শিশু এটি মাকে ডাঙৰ কৰোঁতে শৰীৰত প্ৰচণ্ড জ্বৰ হয়, শৰীৰ চুব নোৱাৰি উত্তাপ হয়। সেই উত্তাপ মাকে সানি সানি গাত ল'ব খোজে, হে ভগৱান শিশুটিক নিষ্কৃতি কৰা, শিশুটিক ৰোগৰ পৰা মুক্ত কৰা। তাৰ কাৰণে গোটেই নিশা টোপনি নমৰাকে কিমান ৰাতি উজাগৰে কটাব লগা হয় পিতৃ মাতৃয়ে। এগৰাকী এহাল দম্পতীৰ বিবাহৰ পিছত কিবা হয় নহয় মই নাজানো, কিন্তু সুখ নিদ্ৰাৰ পৰা সিদিনাখনৰ পৰা তেওঁলোক বঞ্চিত। কিন্তু বিয়াৰ আগতে যি শুই ল'লে ভালকে শুই ল'লে, মাতিলেও সাৰ নাপাকে, তাৰপিছত কিন্তু সুখে শুব নোৱাৰে। ল'ৰা ছোৱালীৰ কাৰণে বিশেষকে নোৱাৰে, সন্তান সন্ততিৰ কাৰণে। গতিকে যি সুখ নিদ্ৰাক পৰিত্যাগ কৰি পিতৃ মাতৃয়ে সন্তান সন্ততিৰ কল্যাণৰ কাৰণে কৰ্ম কৰে, আৰু সেই পিতৃ মাতৃয়ে যিদিনাখন বৃদ্ধ হৈ বেমাৰৰ ৰোগগ্ৰস্ত হৈ যায়, টেকাই থাকে, তেতিয়া সন্তানে ধমকি দিয়ে, এই অলপ মনে মনে থাক, নিজেও নোখোৱা, আমাকো শুবলৈ নিদিয়ক, আমাকো শুবলৈ নিদিয়া, নিজেও নোখোৱা। মইতো ভাবো এনেকুৱা সন্তান জগতত আছে, নিশ্চয় বহুত আছে, মই নাই বুলি নকওঁ, মই নিগেটিভটো কেতিয়াও নাভাবো। আৰু মোৰ জীৱনত মই দেখিছো, আকৌ মোৰ জীৱনত মই এনেকুৱা সন্তান দেখিছো যে বৃদ্ধ মাতৃক কেঁচুৱা যেনেকে আলপৈচান ধৰে তেনেকে ৰাখিছে। সৰু ল'ৰা ছোৱালীক যেনেকে ৰাখে, বহুত বয়স হৈ গৈছে মাকৰ, একদম তেনেকুৱাকৈ আলফুলে ৰাখিছে। গমেই পোৱা নাই, মানে সন্তানটোৱে যেনেকে কান্দাৰ লগে লগে মাক দৌৰি যায়, ঠিক তেনেকে মাকৰ এটা মাত শুনাৰ লগে লগে সন্তান দৌৰি যায়। এনেকুৱা ব্যৱস্থাৰে মাকক বৃদ্ধ অৱস্থাত পালন কৰা সন্তান নিজৰ হাতত আছে। গতিকে পিতৃ মাতৃক সেৱা প্ৰভুসকল, জীৱনত আপুনি অনেক সুখ সমৃদ্ধি জীৱনত প্ৰাপ্তি হ'ব, কিন্তু পিতৃ মাতৃৰ সেৱাৰ দৰে সুখ পৃথিৱীত ক'ত পাব? ভগৱানেও এইটোৱে কৈছে যে তেওঁলোকৰ মাধ্যমেৰে তোমালোকে মোৰ ওচৰলৈকে আহা।
এইটো কৈছে কিন্তু আমি তাকে নকৰি কৰো কি সেইকাৰণে তেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰ যেতিয়া ৰজা হয় ধৰ্মৰাজ যুধিষ্ঠিৰ ৰজা যেতিয়া হৈ বহিলে ইতিমধ্যে আৰু কিছুদিন পিছতে কলি যুগ আৰম্ভ হ'ব যুধিষ্ঠিৰৰ ৰাজত্ব শেষ হ'ব সেইকাৰণে কলিয়ে ভাবিলে যে মই দুদিনমান আগতে গৈ পেলাই মানে চাই আহোঁ এই বুলি এজন বৃদ্ধৰ বেশ ধৰি পেলাই আহিলে সিদিনাখন আকৌ যুধিষ্ঠিৰ আৰু ভগৱান কৃষ্ণ ৰুদ্ৰদাৰ বৈঠক কৰিছিল খুব গোপন আলোচনাত আছিল ভীম অৰ্জুন নকুল সহদেৱক দুৱাৰত দৌৰি কৰি ৰাখিছে কৈছে কাকো প্ৰৱেশ কৰিবলৈ নিদিবা আমি বিশেষ কথা পাতিম কিন্তু বৃদ্ধজন আহি পেলাই যেতিয়া দুৱাৰমুখত উপস্থিত হৈছে তেওঁ যেতিয়া সোমাবলৈ বাধা দিছে তেতিয়া বৃদ্ধজনে কৈছে মোৰ কোনো ক'বলগীয়া নাই মই উভতি যাম কিন্তু মই যিকেইটা প্ৰশ্ন লৈ মহাৰাজ যুধিষ্ঠিৰৰ ওচৰলৈকে আহিছো সেই প্ৰশ্নকেইটা উত্তৰ তোমালোকে মোক দিয়া কাৰণ ৰজা যুধিষ্ঠিৰে তোমালোকক ইয়াত দৌৰি কৰি ৰাখিছে ৰজাৰ প্ৰতিনিধি হিচাপে তোমালোক ইয়াত আছা গতিকে প্ৰজাৰ যদি কিবা অসুবিধা হয় তোমালোকে ইয়াত সমাধান দিব লাগিব ঠিক আছে কওক কি লাগে কৈছে যে মই কেইটামান বস্তু মোৰ ৰাজ্যত দেখিছো সেইকেইটাৰ অৰ্থ মই বুজি পোৱা নাই প্ৰথম কৈছে কি যে মই দেখি আছো এতিয়া যে খেতিবিলাকক গৰু ছাগলীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে বেৰ দিছে আপোনালোকে বেৰ বুলি কয় জেওৰা বুলি কয় জেওৰা দিছে এই জেওৰাবিলাকে খেতিবিলাক খাই আছে এইটো দৃশ্য মই দেখিছো জেওৰা খেতি খাইছে জেওৰাবিলাকে খেতি খাই আছে আৰু এখন বহুত ডাঙৰ জাল ডাঙৰ মকৰা এটা সাজিছে তাত ডাঙৰ যিবিলাক জীৱ জন্তু শক্তিশালী জীৱ জন্তুবিলাকে তাত ফচিছে কিন্তু বৰ দুৰ্বল জীৱ জন্তুবিলাকে তাত ফচা নাই তাহাঁতে ধুনীয়াকে জোকা মাৰি ওলাই গুচি গৈছে তাত সিহঁতে ডাঙৰ শক্তিশালী জীৱবিলাকে জালখন ছিগিব পৰা নাই কিন্তু মানে কম শক্তিশালী জীৱবিলাকে সেই জালখন ছিগি ধুনীয়াকে তাৰ পৰা ওলাই পাৰ হৈ গৈছে আৰু দেখিলে বোলে 4টা কুঁৱা আৰু এটা ডাঙৰ কুঁৱা 4টাৰ পানী আনি পেলাই সেই কুঁৱাটোত থৈছে মানে একে আকাৰৰ কুঁৱা 4টা কুঁৱাৰ পানী আনি পেলাই এটা কুঁৱাত দিছে কুঁৱাটো নধৰে কিন্তু সেই একেটা ভৰপূৰ কুঁৱাৰ পানী কিন্তু 4টা কুঁৱাতে ভৰপূৰ হৈ যায় হিচাপটোৱে মই বুজি নাপালো এওঁলোকে কৈছে আমি এইবোৰ প্ৰশ্নৰ উত্তৰ দিব নাজানে দাদাই জানিব যাবলৈ দিয়া আহিবলৈ দিলে কৃষ্ণ আচৰিত হৈ গ'ল যুধিষ্ঠিৰ আচৰিত হৈ গ'ল এনে 4টা বিশিষ্ট বলশালী পুৰুষ দৌৰি হৈ থকাৰ পিছতো এইজন কেনেকে প্ৰৱেশ কৰিলে ৰুদ্ৰদাৰ বৈঠকত কৈছে হে মহাৰাজ মোৰ প্ৰশ্নসমূহৰ উত্তৰ তেওঁলোকে দিব নোৱাৰিলে কাৰণে মোক তোমাৰ ওচৰলৈ আহিবলৈ দিছে আৰু মই ইয়াত বেছি দেৰি নকওঁ মোৰ প্ৰশ্নৰ উত্তৰ তুমি দিয়া মই যাম আৰু মনত ৰাখিবা যদি মোৰ প্ৰশ্নৰ উত্তৰ তুমি দিব নোৱাৰা তেতিয়াহ'লে মই যি বিচাৰিম তাকে তুমি দিব লাগিব প্ৰশ্নকেইটা যুধিষ্ঠিৰৰ আগত নিবেদন কৰা হ'ল যুধিষ্ঠিৰে ক'লে যে মই মোৰ হাততো এই প্ৰশ্নৰ উত্তৰ নাই তেতিয়াহ'লে মই যি বিচাৰিম দিয়া কওক কি লাগে বোলে এদিনৰ কাৰণে তোমাৰ সিংহাসনখনত বহিব খোজো এদিনৰ কাৰণে গতিকে এদিনৰ কাৰণে তেওঁ যেতিয়া বহিব খুজিছে সেই এদিনৰ কাৰণে তেওঁ বহুৱাইছে অৰ্থাৎ কলিয়ে এদিনৰ কাৰণে অৰ্থাৎ কলিকাল নপৰোতে কলিয়ে দাপৰ যুগতে এদিন ৰাজসিংহাসনত বহি থৈ গৈছে তেওঁৰ প্ৰভাৱ তেওঁ দি থৈ গৈছে তেওঁ যোৱাৰ পিছত ভগৱান কৃষ্ণক যুধিষ্ঠিৰে সুধিছে যে হে প্ৰভু এই মানুহজনৰ যিটো প্ৰশ্ন এই প্ৰশ্নটো মই বুজি নাপালো তোমাৰ হাতত ইয়াৰ উত্তৰ আছে কৃষ্ণ পুৰুষে কৈছে তুমি প্ৰথমতে জানি থোৱা যে এই মানুহজন কোন মানুহ কোন
তেতিয়া তেওঁ কৈছে যে এই মানুহজন সাধাৰণ মানুহ নহয়, স্বয়ং কলিয়ে আহি পেলাই তোমাক পৰীক্ষা কৰি থৈ বোলে এইকেইটা কি কথা? বোলে এইকেইটা কলিৰ যুগৰ মুখ্য চৰিত্ৰ হ'ব আৰু সেই চৰিত্ৰসমূহ ইতিমধ্যে আৰম্ভ হৈ যাব। কলিৰ প্ৰভাৱ ইতিমধ্যে, অৰ্থাৎ কলিৰ এনেকুৱা প্ৰচণ্ড প্ৰভাৱ যে সি নকৰোঁতে তাৰ প্ৰভাৱ আৰম্ভ কৰি দিছে। বোলে কি এইবিলাক চৰিত্ৰ? বোলে কলি যুগত এনেকুৱা যুগ এটা হ'ব যিটো যুগত আমি বৰ্তমান বসতি কৰি আছো, যে ইয়াত ৰক্ষকে ভক্ষ হ'ব, যাক আমি ভাবিম যে আমাক নিৰাপত্তা দিব, তেওঁৱে নিজে আমাক ভক্ষ দিব। ৰক্ষকে ভক্ষ। আপুনি কাক ভৰসা? আৰু কলিৰ যুগত যিখন মায়াৰ জাল, এই জালখনত বৰ পণ্ডিতসকল কিন্তু ইয়াৰ পৰা নিষ্কৃতি নাপাব। কিন্তু সাধাৰণ মানুহবিলাকে কেৱল ভগৱানৰ নাম লৈ নিৰ্মূল হোৱাৰ পিছতো তেওঁলোকে কিন্তু এই জালত ফচি নাথাকে। অৰ্থাৎ মায়াৰ কলিযুগত মায়াৰ জালত বৰ পণ্ডিতবিলাক ফচি থাকিব কলিযুগত, আৰু সহজ সৰল মানুহবিলাক সাধাৰণ মানুহবিলাকে